ৰুব তুলিব লাগে দুদিনৰ পাছত কাইলৈ এতিয়া ৰুবলৈ দিম কথা এটা শুনকচোন ঘৰৰ পৰা সেই মানুহ আহিম বুলি কৈছে নবহতো আহিব 15জনীমান মানুহ আহিব হেনো ভাত খোৱাকে পাগল হৈছে নেকি 15জনী মানুহ ৰুবলৈ আহিব নেকি নহয় ভাত খাবলৈ আহিব ফুৰিবলৈ আহিব আকৌ আমাৰ ঘৰৰ মানুহ কি ৰোৱা তোলা কৰে নে কিবা তই পাগল হৈছে নেকি হে একদম গোটেই বানপানী হৈছে সিপিনে পথাৰ মানুহ ঘৰ ৰুব হৈছে তুলিব হৈছে এতিয়া তোৰ ঘৰৰ মানুহ ফুৰিবলৈ আহিব মাথাটো গৰম হৈছে নি তহঁতৰ ঘৰ মানুহবোৰ এই বোকাত অলপ নামিছে আহিছে মই বোকাত নামিব নোৱাৰো মই বোকাত নামিব নোৱাৰো মোৰ ঘৰ মানুহ আহিলে আপুনি নটংকি দেখুৱাই আকৌ বেলেগৰ ঘৰৰ পৰা আহকচোন আপোনাৰ জীয়েকৰ ঘৰ দেখোন আহি দেখোন গোটেই সোপাই দেখোন মোৰ ছোৱালী ঘৰ মানুহে আহি পেলাই ৰুবলৈ আহে মোৰ ছোৱালী ঘৰ মানুহে ছোৱালী এতিয়া লগতে মানুহ আহে ৰুবলৈ আহে সেয়া ছোৱালী ঘৰ বিয়নীও ৰুবলৈ আহে বেলিবলৈ আহে দেই খাবলৈ নাহে চেলেকিবলৈহে আহে কেইজনী আহে দেখিছো নহয় এখন পাতিলোহি মাছ কেইটামান বোলো চাই নিওঁচোন ভাত খাবলৈকে একো এটা নাই মাছ কেইটামান নাই ফুটাকো এটাও লগা নাই লোকৰ হাত পৰিলে চাগে যাওঁ ঘৰৰ কামবোৰ কৰি লওঁগে দেই গোটেই ঘৰৰ ভিতৰখন পানীয়ে নধৰা ঘৰত মতা মানুহ নাই নহয় কাম কৰিবলৈ মই নকৰিলে নহয় কোনোফালে গোটেই পানীয়ে নধৰা হৈছে বোলে যাওঁচোন ল'ৰাকো ক'লোঁ বাপেককো ক'লোঁ কান্হাৰ নাই দেই পানীতে থাকিব গেলি এসোপা তথাপিতো ঘৰ দুৱাৰ চফা নকৰে কান্হাৰ নাই এজনী এতিয়া শুই উঠিলে নে নাই উঠা নে আমাৰ লাগ গবনৰ জীয়েকজনী এইবোৰ গোটেই বোকাই একদম নধৰা হৈছে পানী বহা পৰা শুই আছে পিতেক বাপেক বোৱাই গোটেইখিনি খালি হোৱা বাহিৰে তেহেঁতে একো কাম নাই এইবোৰ পুখুৰী পাৰলৈ অহা যোৱা কৰিবলৈকে ৰাস্তাটো ভাল কৰি ল'ব নোৱাৰে মই নকৰিলে নহয় মুঠতে কোনো ফালৰ পৰা নটা বাজিলে নেকি 9টা বাজিছে নে কেইটা বাজিছে ঘড়ীখনত চাচোন চা হে এতিয়া 11টা বাজিব হ'ল তোৰ কাৰণে 9টা বাজিছে আৰু কেলে শুব লাগিছিলে আকৌ অকণমান গোটেই ঘৰ দুৱাৰ বোকাই নধৰা হৈছে অকণমান বোলে মাৰৰ লগতে বোলে সহায় কৰি দিওঁ লাগি ভাগি দিওঁ এই বোকা পানীবোৰ বোলে অকণমান অঁতৰাওঁ হে সৌদিনাখনি পানী বাঢ়িলে নিজে দেখিছ এতিয়া একদম বেলি দুপৰীয়ালৈকে শুই আছ নিজেও শুই আছা পুৱেৰকো শুৱাই থৈ দিছা বিচনাখনত কেলে তাত কেলে উঠাই পঠিয়াব নোৱাৰ কাম বন কৰিবলৈ মেলিবলৈ ৰাম ৰাম এই গেলাখনত মই যে একদম পাচাব কৰিবলৈ কেনেকে যাওঁ বাৰু দেই ইমান গেলা বোকা ঘৰলেহে যামগে নেকি ঠিক নাই মা গম পায়নে আমাৰ ঘৰতো পানী হ'লেও আকৌ পাপা ঘৰ আকৌ দুমহলীয়া নহয় ওপৰতে থাকিম তহঁতক দেখিও কিবা মোৰ একদম চিতা কেহাহে লৈছে এইবাৰ আকৌ বাপেকৰ ঘৰলৈ যায় দুমহলীয়া ঘৰৰ ওপৰতো থাকে বানপানী যিটো গতিত আহিছা দুমহলীয়া নালাগে য'তেই নাথাকিলেও উটুৱাই নি ক'ৰবাত উৰুৱাবগে তহঁতৰ লিখীয়া মানুহ হ'লেও আপোনালোকৰ ইয়াত বেছি পাইছো পাই ইমান গেলা ইমান গোন্ধ আমাৰ ফালে ইমান পানী বাঢ়িছে যদি ইমান গেলেকনি নহয় দেই গেলেকনি হ'ল আকৌ চফা কৰ তোৰহে ঘৰ এখন হে মই কোনোবা দিনাখনি কেলেপকে মৰি থাকিম সেইদিনাখনি মোৰ খেলাই খতম তহঁতৰ ঘৰ তহঁতি ধুনীয়াকৈ ঘৰ দুৱাৰ চফা কৰ পানী বাঢ়িছে পানী বাঢ়িছে বুলি ভিতৰটোতে সোমাই থাকে কিবা কণী পোৱা মানুহৰ আগতে হ'লেও নোৱাৰো দেই ইমান গেলাখনত আপোনালোকে বাহিৰলৈ ওলাই মেলি ঘূৰি ফুৰিব মই যে নোৱাৰো দেই ইপিনে গোটেই গোহালি ঘৰ বোকাই নধৰা হে সেইবোৰকে বোলে অকণমান চফা কৰোচোন কি ধুনতে ধুন গুটি বোলে মেখেলাতে বন গুটি এইবোৰ একদম গোটেই ঘৰ দুৱাৰ লেতেৰা ইপিনে আকৌ একদম চেহেৰা কি চাবা শাৰীখন পিন্ধিহে ৰাতিপুৱা ওলাই মৰ্ণিঙত শাৰী পিন্ধিহে ওলাই আমাৰ নতিনীজনী দেখিবলৈহে মন নোযোৱা হৈছে তাৰ শাৰীখন নিপিন্ধিলেও হয় ষ্টাইলৰ কথা নকব দেই মাক এনেকে ষ্টাইলৰ কথা নকব ষ্টাইল মই কৰিমেই আকৌ এই গেলা বোকা হ'ল বুলি কি ষ্টাইল নকৰাকে থাকিম হা ষ্টাইল কৰিমেই গেলা বোকা হ'ল বুলি মই ষ্টাইল কৰিম কথা কৈছো তাতে তোক বেছি দেখিছো ষ্টাইল তোৰ ষ্টাইল বেছি অকণমান লোকৰ ঘৰতো বোৱাৰী দেখিছো হে লোকৰ ঘৰ বোৱাৰীয়ে গোটেই শাহুৱেকৰ লগত সমানে কাম কৰিছে খাইছে মেলিছে ষ্টাইল মৰা সময়ত মাৰিছে তই আকৌ বিচনাখনৰ পৰা শুই উঠোতেও আকৌ তই শাৰীখন পিন্ধি আহ লিপষ্টিক গাল লৈ আহ আকৌ সেন্দুৰ চাটা কাঁখনৰ আগতে লৈ আহ আকৌ ষ্টাইল তোৰ ভাগৰ বেছি হে আপোনাৰ ৰূপটো চাবচোন আপোনাৰ ৰূপটো দেখিলে মানুহে ঘিণ কৰিব গম পায়নে ঘিণ কৰিব ইমান লেতেৰা পেটেকে থাকে আমি আকৌ আপোনাৰ আগতে আকৌ মেলেচগতে আকৌ থাকিব নোৱাৰো নহয় সেইটোৱে আকৌ শাহুৱে তহঁতি ষ্টাইলত ৰাখিবহে লাগে নিজেহে ধুন মাৰিব জান হে নিজে ধুন মাৰিলে মই ধুন মাৰিবলৈ হ'লে ঘৰ দুৱাৰ গুচি এখন ঘৰ নহয় বাঁতল হ'ব এইখন একদম গোটেই হাবি গোটেই হ'ল হে মই যদি ষ্টাইল মাৰোঁ এইবোৰ যদি বোকা পানী যদি চফা নকৰোঁ ষ্টাইল মাৰি ঘূৰি ফুৰিলে হ'ব হে তহঁতৰহে ঘৰ বুলি নাভাব মই আকৌ ভাবোঁ নহয় হে গোটেই বোকাই নধৰা হৈছে এতিয়া আকৌ তাইৰ লগত মই সমানে ষ্টাইল মাৰিব লাগে পাখুৰি ৰাম 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 এইখনত নাথাকো দেই এইখনত নাথাকো ইমান গেলেকনি বোকা আমাৰ ঘৰ ফালেও পানী হৈছে দেই মই ঘৰলৈহে যামগে কৈছো
যা 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 চব যা তহঁতি মুঠতে মই গোটেই ঘৰখনত মই থাকিম তহঁতক নেলাগে তহঁতি থাকিনো কি একেবাৰে হে থাকিনো কি কৰিছ কাম বন নাই একোফালে ষ্টাইল মাৰিছ খাইছ বৈছ শুইছ বোলে এতিয়া খেতি পথাৰ ৰুবলৈ যাব লাগে সেইবোৰতো নায়েই হে ঘৰ দুৱাৰকে বোলে চাফা কৰোঁ সেয়াও নাই তহঁতৰ মুঠতে খাবলৈ দিবি আৰু ষ্টাইল কৰিবলৈ দিবি আৰু দেই মাৰে বাপেৰে একো নিশিকালে আৰু তহঁতক অ মা হেৰি মই ঘৰলৈহে যামগে নেকি আয়ো পানী মানে আমাৰ তাতো পানী ইয়াত মানে পানী দেখিলে মই ঠাচকে সৰি পৰিবি গেলে কণি গেলা বোকাত মানে গোন্ধত থাকিবই পৰা নাই অ আমাৰ ওপৰ মহলটোতে থাকিমগে নেকি অ ওপৰ মহলটোতে থাকিমগে নোৱাৰিছো দেই এই গেলাখনত নোৱাৰিছো আৰু দে বিয়নী নেকি দেচোন দে মোক দে বিয়নীক দে অ মায়ে কিবা এটা কয় হেনো দে বিয়নী পানী কেনেকুৱা আপোনালোকৰ ফালে আমাৰ ফালে পানী হ'ল অকণমান তাৰপৰা এতিয়া অকণমান শুকালে তাকে আপোনালোকে এই লাহনৰ বাহনজনীক সেই ঘৰলৈকে পঠিয়াই দিছোঁ তাতে থাকক দে ইয়াতো একো কাম বন নাই নহয় কাম বন নাই ইয়াত মানে একদম কাম বন নকৰে এতিয়া গোটেই গেলেকণি মই বোলো হেৰি নহয় তয়ো অকণমান চফা কৰ ময়ো অকণমান চফা কৰোঁচোন এতিয়া সেই চফা নকৰে হেনো লাগবনৰ জীয়েকে এতিয়া সেই ঘৰলৈ যাবলৈ বিচাৰিছে ঘৰ তাকে শুনক কওক আপুনি কওকচোন কওক বুজি নাপায় মোৰ লগত সমানে তাই কয় ৰাতিপুৱাৰ পৰা ঈশ্বৰ বিয়নী কি বুলি ভাবিছে আপুনি ৰাতিপুৱা শুই উঠিছে 11টা বজাত উঠিছে বোলে 9টা বজাত কৈছে তাৰপৰা গোটেই মূৰত কাণখনৰ আগতে সেন্দুৰ লৈছে শাৰীখন পিন্ধি পেলাই লিপষ্টিক এগাল লৈ পেলাই মোৰ ওচৰত ওলাইছে সিপিনে গোটেই ঘৰখনত বোকাই নধৰা হ'ব দিয়ক আপুনি আৰু ফটালে নালাগে আপুনি কওক শুনক কওকচোন কওক মাৰ লগত কথা পাত হেল্ল' মই কেলে নাযাম আকৌ মই যামেই হ'ব নাযাওঁ দে পাছত আকৌ জীয়েৰৰ কিবা এটা হ'লে বেমাৰ আজাৰ হ'লে তহঁতি কিন্তু আকৌ দুখিব নোৱাৰ এই গেলা বোকাখনত অল্প বেমাৰ হ'ব বুলি দেখিছ নি মানুহক চবৰে জ্বৰ হৈছে পানী লগা হৈছে এইটো পানী অল্প বেয়া বুলি ভাবিছ নেকি হ'ব নাযাওঁ দে পাছত আকৌ মোক নুদুখিবি দেই গোটেই চবকে কৈ থৈছো মোক কিন্তু দুখিব নোৱাৰ নাযাওঁ দিয়ক আপোনালোকে এই গেলা বোকাখনতে থাকি নিজে আহিছ পৈৰক আকৌ ভাল পাই পেলাই নিজে ঘৰ দুৱাৰ চাই গৈছেহি তাৰপিছতহে তই আহিছ এতিয়া তই মোৰ ঘৰতো দুখিব নোৱাৰ তোৰ মাৰ বাপেকো দুখিব নোৱাৰ তই নিজে আহি মেলি ঘৰ দুৱাৰ চাই গৈছেহি আকৌ হে মোৰ ঘৰখন কেনেকুৱা মোৰ ল'ৰাই কি কয় তই আগতে জান চব কথা এতিয়া দুখিলে নহ'ব নহয় কামৰ ভয়ত তোৰ মাকৰ ঘৰলৈ পলাব খুজিছে তাই হেল্ল' মনালিছা আহিব খুজিছে যদি বহুত দিন অহাও নাই মৰতি আলহী আহিলে ভালেই পাওঁ দেখোন ময়ো একদম পুৰা একদম অশান্তিতে আছো একদিন তই আহিলে মনটোকে ভাল লাগে দুখৰ সুখৰ কথাকে পাতিম অকণমান আহিবি একো নহয় কেন্দুগুৰিতে হেৰি এপেবোৰ থাকেই নহয় কেন্দুগুৰি সেইকণৰ পৰা তই ডাইৰেক্ট উঠি দিবি উঠি পেলাই কাছগাল সেই বল খেলা তিনিআলিটোতে নামিবি তিনিআলিটোৰ পৰা নামি পেলাই মই এইকণ খোজকাঢ়ি হ'লেও কিবা কৰি হ'লেও আমাৰ বাপেকক হ'লেও পঠিয়াই আনিম আৰু মা হেল্ল' মনালিছা এই মা নাই মা সেই পাছফালে আছে নেকি কেইজনীমান আহিবি 15জনী নালাগে যাক আহিলেও মায়ে বেয়া নাপায় মই মাক কওঁগে কাম বন নাই ল'ৰাও তুলিলোঁ মাইকী মোৱা কাম বন কৰিবলৈ নেদেখে ভালকৈ আলিটোকে বোলে পথাৰত দিওঁগেচোন বাপেকো মদ খাই ৰাতিপুৱাই নিচা হৈ শুই আছে এইবোৰ মই নকৰিবলৈ হ'লে এইবোৰ লঘোণে মৰিব মোৰ কাৰণে খেতিটো জীয়াই আছে বুঢ়ী কিহত বুঢ়ী দেখিলি ইমান চিঞৰিছোঁ তেতুফালে ইমান চিঞৰিছোঁ আপুনি মাত তাতো দিব পাৰে তোৰ ভাগৰ মাত কথা শুনি থাকিবলৈ এতিয়া মোৰ এনেহে সময় আছে পথাৰত কামে নধৰা হৈছে ৰুব তুলিব লাগে দুদিনৰ পাছত কাইলৈ এতিয়া ৰুবলৈ দিম কথা এটা শুনকচোন ঘৰৰ পৰা সেই মানুহ আহিম বুলি কৈছে নবহতো আহিব 15জনীমান মানুহ আহিব হেনো ভাত খোৱাকে পাগল হৈছে নেকি 15জনী মানুহ ৰুবলৈ আহিব নেকি নহয় ভাত খাবলৈ আহিব ফুৰিবলৈ আহিব আকৌ আমাৰ ঘৰৰ মানুহ কি ৰোৱা তোলা কৰে নে কিবা তই পাগল হৈছে নেকি একদম গোটেই বানপানী হৈছে সিপিনে পথাৰ মানুহ ঘৰ ৰুব হৈছে তুলিব হৈছে এতিয়া তোৰ ঘৰৰ মানুহ ফুৰিবলৈ আহিব মাথাটো গৰম হৈছে নি তহঁতৰ ঘৰ মানুহবোৰ আহিম কৈয়ে আছিলে বহুত দিনা মই বোলো মায়ে আমাৰ একো নকয় বোলো গোটেইকেইজনী ভাত খোৱাকে আহিম বুলি কৈছে এতিয়া কি কওঁ একো নকৰ মানে তোকো হাল মাৰিম তোৰ লগত ফুৰিবলৈ অহা সেই চাটৰি পাখৰিকেইজনীকো মাৰিম তোৰ কাম বন নাই বুলি তোৰ কি লগৰকেইজনী কাম বন নাই নি ঘৰত ফুৰিবলৈ আহে মানুহৰ ঘৰত খাবলৈ আহে কাম কৰিবলৈ আহে ঘৰত খাবলৈ নাপায় নে কিনো সেইবোৰে কথা কিন্তু ভালকে ক'ব দেই আমাৰ ঘৰৰ মানুহ খাবলৈ নোপোৱা নহয়
গৈছিলে নহয় আমাৰ ঘৰত কি অভাৱ আপুনি দেখোন দেখিছিলে মোৰ ঘৰৰ মানুহে আপোনালোকৰ ঘৰত চুচি বাচি খাবলৈ নাহে দে কৈ থৈ নগ'লে তহঁতৰ ঘৰৰ মানুহবিলাকৰ এই খাবলৈ আছে তহঁতৰ ঘৰৰ মানুহবিলাকৰ খালি মাথাটো অকণমান গৰম তোৰ ভাগৰ মাথাটো কেক আছে তোৰ ঘৰৰ বংশ গোষ্ঠী গোটেই মানুহবোৰ কেক আছে এই খেতিমহীয়া দিন 15জনীকে মানুহ মই খোৱাবও নোৱাৰোঁ মই থাকাব ৰখাবও নোৱাৰোঁ এইবোৰ কি কৰ কি নকৰ তহঁতিহে জান এই বোকাত অলপ নামিছে আহিছে মই বোকাত নামিব নোৱাৰো মোৰ ঘৰ মানুহ আহিলে আপুনি নটংকি দেখুৱাই আকৌ বেলেগৰ ঘৰ আকৌ আহকচোন আপোনাৰ জীয়েকৰ ঘৰ দেখোন আহি দেখোন গোটেই সোপাই দেখোন মোৰ ছোৱালী ঘৰ মানুহে আহি পেলাই ৰুবলৈ আহে মোৰ ছোৱালী ঘৰ মানুহে ছোৱালী এতিয়া লগতে মানুহ আহে ৰুবলৈ আহে সেয়া ছোৱালী ঘৰ বিয়নীও ৰুবলৈ আহে মেলিবলৈ আহে দেই খাবলৈ নাহে চেলেকিবলৈহে আহে কেইজনী আহে দেখিছো নহয় এইখিনি কেলে লাগি আছে ঐ এইবোৰ হ'লে নেখানিব হ'লে দেই মা মই কৈ থৈছো মই ফোন কৰি এতিয়া কেঞ্চেল কৰি দিম ৰ'ব নালাগে বুলি বোকাবোৰ হ'লে নেখানিব দেই মোক বৰ একদম বায়ে পাখৰি দেই তোৰ এইবোৰ লগৰ মানুহ হে এই একদম এই বোকা দিনত মানুহৰ ঘৰত খাবলৈ ববলৈ হেৰি থাকিবলৈ জেগা নাই হে কেনেকৈ খাইছোঁ কেনেকৈ পিন্ধিছোঁ আমিহে জানো এতিয়া আকৌ 15জনীকে মানুহ মাতিছে মই ভাবিছোঁ চাগে ৰুবলৈ মাতিছে খাবলৈ আহে তোৰ ঘৰৰ মানুহবোৰ অকল হে খাই নাই পোৱা ঘৰত বৰ ধনী ঘৰ দেখাইচোন খোৱা বুলি কৰে যেনিবা আমাৰ বোৱাৰী ঘৰ মানুহবোৰ একদম পাগল আৰু মুঠতে মই কৈছোঁ নহয় হেল্ল' মনালিছা নেলাগে আহিব গম পানে আয়ো পথাৰত বুঢ়ীজনী আছে কলোগে একদম কেল 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 কেলকে আহি যায় পাতি হাজনী গতে গম পাও পাতি হাজনী গতে কেল 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 কেলকে অহা নাই তহঁতৰ ৰূপ হে তহঁতৰ এইবোৰ মই নটংকিবোৰ দেখিহে খাওঁ উঠিছে মোৰ ভাগৰ তাকে শুনিলি নহয় প্ৰতিটো কথাতে খালি মোৰ মুখখন চোকা বুলি কাব এইজনী এই পথাৰত যে নেলাগে আয়ো মোক মানে বেলেগ চোকা তই নোৱাৰ সাজু খাব নোৱাৰ তোৰ হ'বলে তহঁতৰ নটংকিবোৰ ভাল আকৌ তহঁতৰ লগত মই ভালকে থাকিবলৈ হ'লে এই পথাৰ চিজনত মানুহৰ ঘৰত খাবলৈ হে শুবলৈ জেগা নাইকিয়া হৈছে গোটেই পানী হৈছে গেলেকনি বোকা ৰুব হৈছে তুলিব হৈছে এতিয়া মানুহৰ ঘৰত ভাত খাবলৈ নেলাগে ঘৰত ভাত খাই পোৱা নাই নিয়া মনালিছা তহঁতৰ ঘৰত চব ঘৰত ভাত পোৱা নাই পোৱা সেইবোৰ কথা আকৌ নকব আকৌ দেই হ'লে আকৌ মোৰ ঘৰৰ মানুহ আকৌ কৈ থৈছো লাষ্ট ৱাৰ্ণিং দি থৈছো আকৌ লাষ্ট ৱাৰ্ণিং কথা ক'বলৈ আহিছে শাৰী পিন্ধা খুব কি চাবা তাই এইজনী আৰু কেইটামানলৈ যাব এইক মই জানো এইক চেহেৰা দেখিলেই গম পাওঁ এই এটা মতাৰ লগত থাকি শান্তি পোৱা মানুহ নহয় খং উঠা হৈছেগে কোনো আহিব নোৱাৰে দেই এই গেলাকনিখনত মানুহৰ ঘৰত থাকিবলৈ নাই খাবলৈ নাই এতিয়া আকৌ ভাত খাবলৈ আহে এজনী দুজনী নহয় 15জনীকে মানুহ 15জনী মানুহ যদি ঘৰ ৰুবলৈ মাতিলিহেঁতেন নহয় মাৰৰ বহুত কণ তৎ হ'লহেঁতেন সেইবোৰ চিন্তা নকৰো নহয় আকৌ মুঠতে খাবলৈহে আহিছ আৰু